দৰ্শকসকল, শিশুৰ দৰে এটি কোমল মনৰ অধিকাৰী, খিয়ালী স্বভাৱৰ মানুহজনে অনামিকাৰ অনামী সুৰৰ যাদুৰে যন্ত্ৰৰ দৰে হৈ উঠা অসমীয়া সমাজখনক সুৰৰ পাখি লগাই সংগীতৰ এখন পৃথিৱীলৈ চিলাৰ দৰে উৰুৱাই লৈ গৈছিল আৰু আজিও লৈ গৈয়ে আছে। আজি সেই মানুহজনৰে জন্মদিন। সেই উপলক্ষে দ্য ইউথছ মাইণ্ডে আজিৰ এই বিশেষ অনুষ্ঠানটিৰ আয়োজন কৰিছে আৰু এই অনুষ্ঠানটিলৈ আপোনালোক আটাইকে মই শ্ৰুতস্বিনে স্বাগতম জনাইছো। দৰ্শকসকল, সকলোৱে কয় যে জুবিন গাৰ্গ এখন খোলা কিতাপৰ দৰে, কিন্তু আজি আমি সেই খোলা কিতাপখনৰো চকুত নপৰা দুই এটা পৃষ্ঠা পঢ়ি চাবলৈ চেষ্টা কৰিম। সেইবাবে আজি আমি আমন্ত্ৰণ জনাইছো তেওঁৰ খুব ঘনিষ্ঠ কেইজনমান ব্যক্তিক। আজি আমি আমন্ত্ৰণ জনাইছো বিশিষ্ট সংগীত পৰিচালক আমাৰ অতি শ্ৰদ্ধাৰ বিমান বৰুৱা ডাঙৰীয়াক। আমাৰ মাজত আছে বিশিষ্ট সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা ডাঙৰীয়া। আমাৰ মাজত আছে বিশিষ্ট সংগীত শিল্পী জয়ন্ত সোণোৱাল ডাঙৰীয়া। আপোনালোক আটাইকেইজনকে আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। পোনপ্ৰথমে মই যাব বিচাৰিম বিমান বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ। আপুনি খুব ওচৰৰ পৰা জুবিন গাৰ্গক পাইছে, একেলগে আপোনালোকে কাম কৰিছে, বহু সময় পাৰ কৰিছে, গতিকে আপুনি বহু ভালদৰে তেওঁক জানে। আজি তেওঁৰ এই জন্মদিনৰ দিনাখন যদি এজন গায়ক হিচাপে নহয়, এজন মানুহ হিচাপে জুবিন গাৰ্গৰ বিষয়ে আমি আপোনাক সুধো, তেনেহলে আপুনি কি ক'ব? জয়জয়তেই ইউটিউব চেনেলৰ জৰিয়তে আজি পবিত্ৰ দিন আমাৰ মৰমৰ অসমৰ ৰাইজৰ মৰমৰ জুবিন গাৰ্গৰ জন্মদিনত বৰ আন্তৰিক মৰম জনাইছো তেওঁ অসমৰ এজন এনেকুৱা সম্পত্তি, যিজন নেকি আমি অসমত ভূপেন দাস যেনেকুৱা আছিল, এতিয়া জুবিন আমি তেনেকুৱা বুলি ধৰি লৈছো। ইয়াৰ কাৰণে জুবিন অসমত জন্মগ্ৰহণ কৰাৰ কাৰণে আমাৰ অসমৰ সাংস্কৃতিক দিশত আজি বহুতো চহকী হৈছে। আৰু সেই জুবিনক মই 96 চনৰ পৰা মই লগ পাইছো। 96 চনতে মই তাক গান গাইছো জানমণি। গতিকে মই যেতিয়া হাৰমনিয়াম ধৰো, তাৰ পাছৰ পৰা ক্ৰমান্বয়ে যেতিয়া জুবিনৰ যি মই হাৰমনিয়াম ধৰিলে মোৰ প্ৰতিচ্ছবিটো জুবিনৰ মুখখনে আহে গান কৰি। গতিকে তেনেকুৱা এজন ব্যক্তিক আমাৰ ভাতৃ সদৃশ্য, গতিকে সেই জুবিনৰ আজি পবিত্ৰ দিনত আন্তৰিক বহুত শুভেচ্ছা জনালো, আৰু যাতে ভৱিষ্যতলৈ এনেধৰণে সি গান গাই থাকিব পাৰে তাৰে কামনা কৰিছো। মই ঠিক হোৱা জানমণিৰে কেইটামান গীত গাই দিম। মৰমত মাতিছো তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা পাথৰ মণি। মৰমত মাতিছো তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা পাথৰ মণি। কৈকতে গৈ আছিলা বিচাৰি হৈ পুৰালা, কতে গৈ আছিলা বিচাৰি হৈ পুৰালা, জানো কিয়নো তুমি বলিয়া কৰিলা, কিয়নো তুমি বলিয়া কৰিলা। আচলতে মই গীতটো মই যেনেকে লিখো,
মই যি সুৰ কৰো তাতকৈ বেছি ধুনীয়া সুন্দৰকে গায় তাক মই কেতিয়াও পাহৰিব নোৱাৰো। গতিকে আজি জানমণিখন ইমান জনপ্ৰিয় হল এটা কাৰণেই আমাৰ শ্ৰী জানমণিত জন্ম নহলেও পাছৰ পৰা আমাৰ জয়ন্ত সোণোৱালো আছে, মাজৰ পৰা জয়ন্ত সোণোৱাল আছে, আৰু অৰিহণা জানমণিত বহুতো আছে, মাজত আহিলে আমাৰ বিপিন চৌহান। সকলোবোৰ গীত জুবিনে প্ৰাণ ঢালি গায়। আৰু মোৰ যিটো অনুভূতি, সেই অনুভূতিটো মই তাৰ মুখত আৰু কণ্ঠত মই নিজে অনুভৱ কৰো যে এনেকুৱা এটা অনুভূতি সি নভবাকে দিব পাৰে। তাৰমানে মই ভাবো যে একো বুজাই দিব নালাগে তাৰ ফিলটোৰ কথা। গতিকে তেনেকুৱা এজন শিল্পী আমাৰ অসমত সঁচাই অতুলনীয়। তাৰমানে মই আৰু এটা গাইছো তাৰে গীত, ফুল ফুলিছে বসন্ত তুমি জানমণি বহাগ, প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰ, গুণগুণ কৈ ভোমোৰা ফুলে ফুলে ফুলিছে, তুমি কাষত নাথাকিলে মনে কি বাকলে, ও জানমণি তুমি মোৰ কামনা বাসনা, তুমি মোৰ জীৱনৰ ভৰসা, তুমি মোৰ বুকুৰে কলি। আৰু কিবা প্ৰশ্ন কৰিবা? এজন মানুহ হিচাপে জুবিন গাৰ্গৰ আটাইতকৈ ভাল লগা দিশটো আপোনাৰ বাবে কোনটো? তাৰ অন্তৰখন। সেইখন অন্তৰ অসমত বহু মানুহ মই তেনেকুৱা মানুহ দেখা নাই তাৰ নিচিনা অন্তৰ মানুহ। অকস্মাত লগ পালে যেতিয়াই লগ পায় আপুনি ভাত খাই যাব লাগিব, লাগিলে 10টা থাকক, 10টাক ভাত খুৱাই পঠিয়াই ঠাৰগুলি ৰেকৰ্ডিং কৰিবলৈ গ'লে বম্বেত মই বহুতবাৰ গৈছো তাৰ ঘৰত। তাৰ ঘৰত নাথাকিলে ভাত নাখালে বেয়া পায়। ৰাতি 3টা বজাত 4টা বজাত হলেও ভাত খাব লাগে। অকল বম্বেত আমাকেই নহয়, বম্বেত যিমান অসমীয়া আমাৰ শিল্পী বা অন্যান্য লোক আছে তেওঁলোকো জুবিনৰ ঘৰত ভাত খাই। এনেকুৱা অন্তৰ মানুহ জুবিনৰ দৰে মই আজিলৈকে দেখা নাই। মই তাক সৰুৰ পৰাই পাইছো। গতিকে এনেকুৱা সুন্দৰ মানে মানুহটো যেনেকুৱা উদাৰ মানে সি প্ৰাণ ঢালি দিব মানুহৰ কাৰণে। মানুহক খুব ভাল পায়, খুব শ্ৰদ্ধা কৰে আৰু খুব মৰম কৰে। আৰু কোৱা? আজিও বহুতে কৈছে যে যিজন জুবিন গাৰ্গক কেছেটত পোৱা যায় সেইজনক ইউটিউবত পোৱা নাযায়। জুবিন গাৰ্গে বিহু গীতক পথাৰৰ পৰা আনি বা গছৰ তলৰ পৰা আনি এটা নতুন ৰূপত অসমীয়া মানুহৰ মাজলৈ লৈ গৈছিল, আৰু সেই ক্ষেত্ৰত আপোনাৰো যথেষ্ট হাত আছিল। গতিকে সেই সময়খিনিৰ কথা অকণমান কওকচোন। তুমি ভুলকে কৈছা কথাটো। জুবিন গাৰ্গে গীতখিনি পথাৰ মাজৰ পৰা অনা নাই। গানবিলাক আমি আনো, আমি লিখো, কৰো, আমি আনো, জুবিন গাৰ্গে গায়। গতিকে জুবিন গাৰ্গে গাই পেলাই প্ৰাণ দিছে। তুমি আনিছে বুলি যে কৈছা সেইটো নহয় আচলতে। এইবোৰ আমি জয়ন্তৰ কালেকশ্যন, জয়ন্তৰ এনে ক'ৰবাৰ পৰা মই নিজে সৃষ্টি কৰো। সেইবিলাক গীত গাই আজি জুবিন গাৰ্গ আমাৰ পপুলাৰ। গতিকে জুবিনে গতিকে তাৰ মুখতে চব শোভা পায়। অকল জুবিনে বিহুৱেই নাগায়, টোকাৰী, বৰগীত, লোকগীত ইত্যাদি কৰি অসমৰ যিমান জনগোষ্ঠী আছে, কাৰ্বি, মিচিং ইত্যাদি কৰি সকলোবোৰ গীত জুবিনে প্ৰত্যেক ভাষাৰ গীত গায়। গতিকে সেইজন শিল্পী অদ্বিতীয়, তেনেধৰণৰ শিল্পী আৰু নাই। কোৱা? জুবিন গাৰ্গে অসমীয়া বহু লোকগীত গাইছে, বৰগীত গাইছে, বা ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা এইসকল নমস্য ব্যক্তিৰ গীতসমূহো বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতসমূহো আকৌ তেওঁ গাইছে। তেওঁৰ মুখত মানুহে আকৌ শুনিছে বাৰে বাৰে। সেই ক্ষেত্ৰত কি কব? সি পাৰে গাব। তাৰমানে তাৰ মেইন কথা হ'ল কি, এটা গীত গালে
গানটোৰ সময় যিমান 5 মিনিট সময় গানটো সেই 5 মিনিটতে গাই দিব পাৰে তেনেকুৱা শিল্পী মই দেখা নাই গতিকে গানটো আমি লিখোতে সুৰ কৰোতে বা মিউজিক কৰোতে যিমান সময় লাগে সেই গান গাওঁতে গানটোৰ ডিউৰেশ্যন যিমান সময়ৰ তাৰমানে সময় থাকে সেই সময়ৰ মাজত সি এটা গান গাই দিব পাৰে আৰু একেদিনাখনে সি ঠিক মোৰ এই গান 2-3টা ষ্টুডিঅ'ত প্ৰায় 17টা 18টা গান গাইছে একে ৰাতি তাকো বিহুবোৰ বহুত টান মই এতিয়া তলত গাইছো আমি বিহুবোৰ আচলতে ৰেকৰ্ডিং কৰোতে বহুত ওপৰত গাওঁ কিনো চাৱনিৰে চালামো মই দেহা খিৰখিৰাই গ'ল মই নাজানো পেটলৈ ভাত নোযোৱা ইমান ওপৰত একে ৰাতিৰ ভিতৰত 18 বিহু গোৱাটো সম্ভৱ কথা নহয় বেলেগৰ কাৰণে আৰু কোৱা আৰু বহুতে আমাৰ এতিয়াৰ প্ৰজন্মৰ নহয় কিন্তু এতিয়াৰ বয়োজ্যেষ্ঠসকলে বহুতে জুবিন গাৰ্গক স্বীকাৰ কৰিব নিবিচাৰে বা তেওঁলোকে ক'ব বিচাৰে যে জুবিন গাৰ্গ হয়তো তেওঁ বহুত ভাল গাব পাৰে কিন্তু তেওঁ ভূপেন হাজৰিকা বা বিষ্ণু ৰাভা বা জ্যোতিপ্ৰসাদৰ দৰে নহয় এতিয়াও তেওঁলোকে বহুত তেনেকুৱা ব্যক্তি মই দেখিবলৈ পাওঁ যে স্বীকাৰ কৰি ল'ব নিবিচাৰে সেইটো আচলতে আপুনি ভুল কৈছা নেকি জুবিন গাৰ্গে যি গানে ভাল জুবিন গাৰ্গে ভাল হয় গতিকে স্বীকাৰ নকৰাটোতো মই কেতিয়াও মানি ল'ব নোৱাৰো কাৰণ যিটো গান নেকি মই যেতিয়া গাওঁ এইটো এটা বেলেগ হ'ব আৰু জুবিনে গালে বেলেগ হ'ব গতিকে অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহে আৰু মই ভাৰতৰ বিভিন্ন ঠাইতো গৈছো য'ত নেকি জুবিনক চিনি নোপোৱা নাই বিভিন্ন ঠাইৰ প্ৰগ্ৰেম জুবিন গাৰ্গ জানতে কিয় নাই জানে জুবিন গাৰ্গক ভাৰতৰ চুকে কোণে অসমৰ চুকে কোণে পাহাৰে ভৈয়ামে গতিকে জুবিনক জানে গতিকে সি যে তাক অস্বীকাৰ কৰে স্বীকাৰ নকৰা কথাটো মইতো মানি ল'ব কেতিয়াও নোৱাৰো কাৰণ জুবিনে তাৰ মুখত আমি মাইক্ৰফোনটো যেতিয়া তুমি মাৰি ল'ব বুলি কোৱালেই এটা বেলেগ এটা পৰিৱেশ হৈছে গতিকে সেই জুবিন গাৰ্গ সদায় জুবিন গাৰ্গে অন্য কোনো হ'বই নোৱাৰে মই আচলতে আজিৰ প্ৰজন্মৰ কথা কোৱা নাছিলো মই এতিয়া আইতাহঁতৰ মুখত কেতিয়াবা কয় যে নহয় দেই এনেকুৱা নহয় আমাৰ দিনত দেখোন এনেকুৱাহে আছিল এনেকে তেওঁলোকে কেতিয়াবা কয় আচলতে মানিব নিবিচাৰে তাৰমানে হয়তো তেওঁলোকৰ সেইটো ৰক্ষণশীলতা কিন্তু জুবিন গাৰ্গৰ বৰগীত আছে জুবিন বৰগীত গায় কি বৰগীত দেখোন নামঘৰৰ বা কিবা কিবি পাতিলে ধৰ্মীয় অনুষ্ঠান পাতিলে সেই বৰগীত লাগি থাকে সেই বৰগীত কি বয়সস্থসকলে বেয়া পায় নেকি সিহঁতে ভুলকে গোৱা নাই বহুত বৰগীত গাইছে লোকগীত ৰামেশ্বৰ পাঠকৰ যিমান লোকগীত আছিলে আমি এনকে প্ৰডাকশ্যনত যিমান লোকগীত হয় প্ৰণীতা বৈশ্ৰমেধি আৰু আমাৰ জুবিন গাৰ্গৰ ফুলেশ্বৰী তোমালোকে শুনিছানে নাজানো গতিকে জুবিনে যিবোৰ লোকগীত গায় বহুত লোকগীত আমি এনকে প্ৰডাকশ্যনৰ পৰা কৰা হ'ল গতিকে সেই লোকগীত কি বেয়া পায় মানুহে মই নাজানো তোমাক ব্যক্তিগত কোনোবা কি কৈছে কিন্তু মোক আজিলৈকে ধৰা মই তাৰমানে বেলেগ ক্লজত জুবিনক পোৱা মানুহটো তাৰ ভৰি আঙুলিৰ পৰা একদম মূৰৰ চুলিলৈকে আমি জানো গতিকে কি গায় কি বৰগীত কিমান ধুনীয়া গায় যেতিয়া গাব যেতিয়া ৰাতিপুৱা মোৰ বাচ্ছাটো আগতে জগাবলৈ এইটো কাৰণেই লগাই দিওঁ তেতিয়া সাৰ পায় গতিকে সেই মই কেতিয়াও সেইটো কথা মানি নলওঁ আৰু কোৱা আৰু জুবিন গাৰ্গ এজন শিল্পী হিচাপে বা তেওঁৰ যিটো
এটা সৰু ল'ৰাৰ নিচিনা যিটো মন বা তেওঁৰ যিটো খেয়ালী স্বভাৱ আমি দেখিবলৈ পাওঁ, তেনেকুৱা হয়তো আপোনাৰ ক্ষেত্ৰতো কেতিয়াবা তেনেকুৱা অভিজ্ঞতা হৈছে যে তেওঁৰ সৰু ল'ৰাৰ নিচিনা কিছুমান কাম আপোনাৰ চকুত পৰিছে একেলগে কাম কৰোঁতে বা বিভিন্ন সময়ত, তেনেকুৱা কিবা ভাল লগা অভিজ্ঞতা যিটো আপোনাৰ সদায় মনত থাকি যাব? না তেনেকুৱা অভিজ্ঞতা বহুত আছে। সি আচলতে চিধা, যিটো ক'ব যে এইটো হয়, আজি নাগাওঁ বোলে নাগায়, তাত কোনো কম্প্ৰমাইজ নাই। মই খুব টেকনিকেলি তাক বুজাই যাওঁ, তুমি গান গাবা আজি? যে ইমানতে গাম গাম বুলি ক'লে মই ভাবিম যে আজি গান ভাল হ'ব। আজি মই নাগাওঁ, কাইলৈ গাম, কাইলৈ বোলে কাইলৈও নাগায়, পৰহিলৈ গাম, পৰহিলৈও নাগায়। গতিকে তেনেকুৱা ধৰণৰ কিছুমান কথা থাকে, সেইবোৰ এৰা ধৰাৰ মাজে আমি চলি যায়। মই জানো সি কিবা কাৰণতহে নাগাওঁ বুলি কৈছে, কিন্তু যিদিনাখন গাম বুলি একেচোতে ক'ব সেইদিনাখন খুব সুন্দৰকৈ গানবিলাক গাই দিয়ে। গতিকে তেনেকুৱা মানুহৰ ব্যক্তিত্ব কিছুমান থাকেই, সৰু ল'ৰা টাইপৰ। আৰু যিমানেই যি নহওক আজি সি ডাঙৰ হ'ল, গতিকে তাৰ মনটো সদায় সেই সৰু ল'ৰা টাইপৰ হৈ থাকে। ক'ৰবাত কোনোবাই কিবা খেলিলেও ফটকে নামি পেলাই খেলিব। এনেকুৱাও উদাহৰণ আছে, মোক ফটকে উঠাব বোলে বলক মাছ কিনি আনো ব'ল, পাচি পাচি মাছ কিনি লৈ আহে। গতিকে এনেকুৱা ল'ৰা ধেমালি কিছুমান তাৰ আছে আৰু থাকিবই যেন লাগে তেনেকুৱা বিলাক। আপোনাক ধন্যবাদ জনাইছো। ইমান ব্যস্ততাৰ মাজতো এইখিনি সময় আপুনি উলিয়ালে আমাৰ বাবে। আজি যিহেতু তেওঁৰ জন্মদিন আৰু আপুনি তেওঁৰ কাষত আচলতে থাকিবই লাগিব, তথাপি আজিৰ ইমান ব্যস্ততাপূৰ্ণ দিনটোতো আপুনি আমাক সময় দিলে, আমি ধন্যবাদ জনাইছো আপোনাক। মই বিদ্যুৎ কুমাৰ ভূঞা ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিম। হয় হয়, ঠিক, ধন্যবাদ। মোৰ ফালৰ পৰাও অলেখ ধন্যবাদ থাকিলে। আৰু ভূঞাদেউ নমস্কাৰ। বাই। জুবিনৰ পাখি, অনামিকা এই এলবামসমূহৰ পৰা এতিয়ালৈকে চিলালৈকে যিটো শেহতীয়াভাৱে তেওঁৰ গীত আমাৰ মাজলৈ আহিছে, এই গীতসমূহৰ মাজত আপোনাৰ বা সুৰৰ ক্ষেত্ৰতেই হওক বা কথা বা তেওঁৰ গায়কীৰ ক্ষেত্ৰতেই হওক কেনেধৰণৰ পৰিৱৰ্তন চকুত পৰিছে? এইটো মোক সুধিছা নেকি? এইটো আপোনাকে সুধিছো। মই জুবিন গাৰ্গৰ গোটেইবোৰ গান শুনা নাই। তেওঁ অজস্ৰ গান গাইছে, লাখৰ ঘৰত গান গাইছে। অসমীয়া ভাষাটো বিমান বৰুৱাই উল্লেখ কৰি গৈছে যে বৰগীত লোকগীত একো বাদ দিয়া নাই, বা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় ভাষাবিলাকতো গীত গাইছে, ৰেকৰ্ড সংখ্যক গীত গাইছে। এতিয়া কথা হ'ল, ইমানবিলাক গানৰ মাজত মই তেওঁৰ সুৰৰ বৈশিষ্ট্যৰ কথা ক'বলৈ, সেইটো আমাৰ সংগীতজ্ঞসকলে ভালকে ক'ব পাৰিব। মই সাংবাদিক হিচাপে জুবিনক পাইছিলোঁ, আৰু যিমানবিলাক গীত শুনিছো তাৰে ভিতৰত মই প্ৰথম এলবামটোৰ কথাই অকমান গুৰুত্ব সহকাৰে লওঁ বা ক'ব খোজো, সেইকাৰণেই যে পাব্লিক মানুহৰ মাজলে অনামিকা অহাৰ আগতে জুবিনৰ ক্লোজ কোনোবাই অনামিকাৰ গান শুনিছিলে নাই শুনা সেইখিনি মই নাজানো, কিন্তু এজন সাংবাদিক হিচাপে প্ৰথম অনামিকা এলবামটো মোৰ হাতত পৰিছিলে। তেতিয়া মই জুবিনক চিনি নাপাওঁ। এইটো হ'ল 1992 চনৰ কথা। মই তেতিয়া দৈনিক অসমত বেছিকৈ লিখোঁ, কিন্তু মই ফ্ৰীলান্স জাৰ্নেলিষ্ট। মোৰ চেনিকুঠিৰ ভাড়াঘৰটোলে 1992 চনৰ কোনোবা এদিন ঠাণ্ডা দিনৰ শেষৰ ফালে আৰু বছৰৰ যোৰহাটৰ এগৰাকী বিশিষ্ট সংগীত শিল্পী গায়ক জয়ন্ত নাথ আহিছে। তেওঁ মোৰ চিনাকি, তেওঁ ইতিমধ্যে মোৰ গান তেওঁ সুৰ কৰি পেলাই এগৰাকী শিল্পীক গোৱাইছিলে, যোৰহাটৰ বৃষ্টি দত্ত, প্ৰতিশ্ৰুতি সম্পন্ন এগৰাকী শিল্পী। তেওঁ
মোৰ তালে আহোঁতে লগত লৈ আহিছিলে এজন মানুহ, যিজন মানুহৰ নাম নৱ বৰকটকী। তেওঁ NK প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী। মই চিনি নাপাওঁ, কিন্তু তেতিয়ালৈকে 92 চনৰ আগলৈকে NK প্ৰডাকশ্যনৰ মই খগেন মহন্ত, অৰ্চনা মহন্তৰ কেতেকী শুনিছো, ভূপেন হাজৰিকাৰ শৰাইঘাট শুনিছো, আকৌ শৰাইঘাট শুনিছো 88, 89ত। আৰু এটা কেছেট মই শুনিছিলো, কিনিছিলো, সেইটো হ'ল সময়। আৰু সময় এলবামটোত একাধিক গীতৰ সুৰ ৰচনা জয়ন্ত নাথে কৰিছিলে, আৰু জয়ন্ত নাথে তাত গানো গাইছে। এটা ডুৱেট গীত আছিলে, আজি ঈদৰ মেহফিলতে বুলি এটা গীত, জয়ন্ত নাথ আৰু ভূপেন দাই ডুৱেট গাইছিলে। সেই কথাখিনি কোৱাৰ পিছত NK প্ৰডাকশ্যনৰ নৱ বৰকটকী আৰু জয়ন্ত নাথ সেইদিনা বম্বেৰ পৰা ঘূৰিছে অসমলৈ। তেওঁলোক এয়াৰপৰ্টৰ পৰা মোৰ ঘৰলৈ বাহিৰে বাহিৰে অহা বুলি কৈছে। আহিছে তেওঁলোক 3টা বিগ বাজেটৰ এলবাম তেওঁলোকে অসমত মুক্তি দিব খোজে, যি 3টা ৰেকৰ্ডিং হৈছিলে বম্বেত। আৰু 3গৰাকী বম্বেৰ হিন্দী চিনেমাৰ প্ৰসিদ্ধ সংগীত শিল্পীয়ে গানখিনি গাইছিলে 3টা এলবামত। এটাত গাইছিলে আশা ভোসলে, এটা এলবামত আছিলে আশা ভোসলেটো আছিলে মেঘালী, আৰু এটা এলবাম আছিলে অনুৰাধা, যিটোত গান গাইছিলে অনুৰাধা পৰুৱালে, আৰু এটা গীত আছিলে মণিহাৰ, য'ত কিশোৰ কুমাৰৰ পুতেক অমিত কুমাৰে গান গাইছিলে। এই 3টা কেছেট অসমৰ বজাৰত এৰি দিয়াৰ আগে আগে তেওঁলোকে অকণ প্ৰচাৰ বিচাৰিছিলে, আৰু এই 3টা গীতৰ বম্বেত যেতিয়া ৰেকৰ্ডিং হৈছিলে, সেই ৰেকৰ্ডিঙৰ ফটো কিছুমান তেওঁলোকে লৈ আহিছিলে মোলৈ। সেই গোটেইখিনি মোক চমজাই দি পেলাই আমি বিভিন্ন ধৰণৰ আলোচনা কৰিলো, কৰি তেওঁলোক মোৰ ঘৰৰ পৰা যাবলৈ ওলালে। হঠাৎ নৱ বৰকটকী আকৌ বহিল চকীখনত, বহি পেলাই তেওঁৰ হাতত এটা ক'লা ব্ৰিফকেছ আছিলে, ব্ৰিফকেছটো খুলি পেলাই তেওঁ 10টা কেছেট মোৰ টেবুলত থলে। থৈ পেলাই মই সুধিলো যে এই কেছেট, এইটো কি কেছেট? তেতিয়া মই তাত দেখিছো যে গোটেইকেইটা কেছেটৰ কভাৰত অনামিকা 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 অনামিকা। মই ক'লো যে এইটো কাৰ কেছেট? বোলে এইটো নতুন এজন ল'ৰাই গাইছে যোৰহাটৰ, তেওঁৰ নাম হ'ল জুবিন গাৰ্গ। মই বোলো এইটোও পাব্লিচিটি কৰিব লাগিব নেকি? বোলে নাই, এইটো পাব্লিচিটি কৰিব নালাগে, আমাৰ বেনাৰত ওলাইছে, কিন্তু তেওঁ ল'ৰাজনে নিজেই পইচা পাতি খৰচ কৰিছে। আৰু যদি আপুনি গানকেইটা শুনি ভাল পায় আপুনি শুনিব, অকণমান নতুন ধৰণৰ গান হৈছে, আৰু যদি ভাল পায় আপুনি বাকী 9টা কেছেট আপোনাৰ ভাল লগা কাৰোবাক বিলাই দিব পাৰিব। মই চাইছো যে জুবিন গাৰ্গ চুলি তুলি দীঘল ক্ষীণ ল'ৰা এটাৰ ফটো দেখিছো, আৰু তাৰ কাষতে সৰুকে এখন ফটো দেখিছো কবিতা কৃষ্ণমূৰ্তিৰ, তেওঁ 2টামান গান তাত গাইছে। মই কবিতা কৃষ্ণমূৰ্তিৰ অসমীয়া উচ্চাৰণ মোৰ খুব ভাল লাগিছিলে, গতিকে দুদিনমান মই কবিতা কৃষ্ণমূৰ্তিৰ গানকেইটা শুনিলো। আৰু জুবিন গাৰ্গ মই শুনিবলৈ আগ্ৰহ কৰা নাছিলো তেতিয়া। আৰু সেই সময়ত আমাৰ জেপি দা, চাৰু গোহাঁই, ৰিদীপ দত্ত, এখেতসকলৰ, অসীম হাজৰিকা, এখেতসকলৰ এটা ৱেব চলি আছিলে, সন্ধ্যা মেনন, বিজয় ভূঞা। সেই সময় বিহু ফাংচন বিলাকতো সেই এক ধৰণৰ অপূৰ্ব বেজবৰুৱা, এই যিটো ঢৌ চলি আছিলে, ঢৌটোত বিহুসুৰীয়া গীতৰ এটা 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 খুব পপুলাৰিটি আহিছিলে সেই সময়ত, কিন্তু একঘেয়ামিও আহিছিলে অসমীয়া মডাৰ্ণ মিউজিকলৈ। তাৰপিছত হঠাৎ যেতিয়া লাহে লাহে মই 2-এটা গীত শুনিছো অনামিকাৰ, জুবিন গাৰ্গ নামৰ ল'ৰাজনৰ, তেতিয়ালৈকে মই চিনি নাপাওঁ। শুনাৰ পিছত মোৰ প্ৰথম এনেকুৱা লগা নাই যে খুব কিবা এটা গাইছে, কিন্তু মোৰ এনেকুৱা এটা ভাৱ হৈছে শ্ৰোতা হিচাপে মডাৰ্ণ অসমীয়া মিউজিকৰ, যে এই যে ইমান দিনে শুনি আহিছো যিবোৰ অসমীয়া আধুনিক গীত, বিহু ফাংচনত যিবোৰ গীত শুনিছো, তাতকে এই নতুন ল'ৰাজনে অকণমান বেলেগ ধাৰা এটালে গানকেইটা লৈ গৈছে। এতিয়া সেইটোৱে মোক আকৰ্ষণ কৰিছিলে। আৰু তাৰপিছত মই যেতিয়া পুনৰ একেকেইটা গান এদিন শুনিছো, দুদিনৰ পিছত আকৌ এটা গান শুনিছো, তাত হিৰুদাৰ গান এটা আছিলে, হিৰুদা মোৰ খুব প্ৰিয় কবি গীতিকাৰ, তেওঁৰ এটা গীত আছিলে। গতিকে এই গীতকেইটা যেতিয়া মই ৰিপিট কৰিছো, দ্বিতীয়বাৰ শুনিছো বা তৃতীয়বাৰ শুনিছো, তেতিয়া লাহে লাহে যে শ্ল' পয়জন বুলি কয়, আমাৰ শ্ল' পয়জনিং হবলৈ আৰম্ভ কৰিছিলে মোৰ দেহত। লাহে লাহে আহিছে গানবোৰ, মই শুনাৰ লগে লগে মই জঁপিয়াই উঠা নাই, ৱা জুবিন গাৰ্গ, এইটো হোৱা নাই। মোৰ সময় লৈছে লাহে লাহে, এটা 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 ইনজেকশ্যন দিলে যেনেকে মেডিচিনটো খিৰাই খিৰাই বৈ যাবলৈ সময় লাগে, জুবিনৰ গান মোৰ খিৰাই খিৰাই বৈ যাবলৈ মোক অলপ সময় লাগিছিলে। তাৰপিছত দেখিছো এটা নতুন ধাৰা সৃষ্টি হৈছে, আৰু তেতিয়া মোৰ ক্ল'জ যিবোৰ মানুহ আছিলে, সেইসকলৰ 2-1ক মই জুবিন গাৰ্গ নামৰ ল'ৰাজনৰ কথা কৈছিলো। তাৰপিছত হ'ল কি, সেই সময়ৰ পূজা সংখ্যা যিবিলাক কাকত আলোচনী ওলাই অসমৰ পৰা, তাতে মোক এখন কাগজে, দৈনিক অসমৰ পৰা মোক কোৱা হ'ল যে পূজাত ওলোৱা অসমীয়া এলবাম বিলাকৰ তুমি শুনি ভাল পোৱা এই 5টা বা 10টা এলবামৰ বিষয়ে তুমি চমুকে লেখা এটা দিব লাগে পূজা সংখ্যাৰ কাৰণে।
মই লিখিলো কেইবাটাও। সেই বছৰে ওলাইছে ভূপেন হাজৰিকাৰ এটা বাংলা এলবাম চাৰদী শিশিৰে মুকুতা বুলি। এইটো পেন মিউজিকে কৰিছিলে, জি পেন মিউজিকে ৰুদালি মিউজিক মাৰ্কেটিং কৰিছিলে। সেই চিনাকি গায়কসকলৰ যিকেইটা এলবাম ভাল পাওঁ মই লিখিলো, আৰু শেষত মই যদিও এন কে প্ৰডাকশ্যনে মোৰ পৰা প্ৰচাৰ বিচৰা নাছিলে, এলবামটো শুনি ভাল লগাৰ কাৰণে এই যে নতুন কণ্ঠস্বৰ এটা আহিছে অসমৰ মডাৰ্ণ মিউজিকৰ জুবিন গাৰ্গ নামৰ, গতিকে মই এটা সম্ভাৱনা আছে বুলি জুবিন গাৰ্গৰ এলবামটোৰ বিষয়ে মই লিখিছিলো। লিখাৰ পিছত মই খুব কঠোৰ সমালোচক বুলি কিছু মানুহে জানে। আমাৰ অভিনেতা অমূল্য কাকতি, সাংস্কৃতিক সঞ্চালক আছিলে স্বপ্ননীল বৰুৱা, ৰুদ্ৰ বৰুৱাৰ পুতেক, তাৰপিছত আমাৰ এক্টৰ তপন দাস, পদ্ম বৰকটকী সাহিত্যিক, এনেকে বিভিন্ন শ্ৰেণীৰ বিভিন্ন মানুহে মোলৈ ফোন কৰিব ধৰিলে যে তুমি যিকেইটা ৰিভিউ লিখিছা তাৰ শেষত যে তুমি অনামিকা নামৰ এলবামটোৰ কথা ইমান লিখিছা, কোন এইটো জুবিন গাৰ্গ, তুমি ইমান ধুনীয়াকে লিখিছা। মই কলো যে মই জুবিন গাৰ্গক মই চিনি নাপাওঁ, এই এলবামটো মই শুনিবলৈ পাইছিলো আৰু গানকেইটা মোৰ অকণমান বেলেগ লাগিছিলে, সেই কথাকেইটাই মই লিখিছো। কেছেটটো ক'ত পাম? তেতিয়ালৈকে কেছেটটো মাৰ্কেটত অহা নাছিলে। আৰু অমূল্য কাকতিৰ প্ৰয়াত, তেখেত ঢুকালে, তেখেতে মোৰ পৰা কেছেট লৈ গৈছে ঘৰলৈ আহি। আনকি এদিন তেওঁ স্বপ্ননীল বৰুৱাক মোৰ ঘৰলৈ লৈ আহিছে, তেওঁক মই কেছেট এটা দিছো, তপন দাসক দিছো, এনেকে কেইবাটাও কেছেট মই বিলাই দিলো। এতিয়া মোৰ হাতত মোৰ কেছেটটোও নাই। সেইটো অধ্যায় যোৱাৰ পাছত জুবিন গাৰ্গ জনপ্ৰিয় হৈছে, ইটোৰ পিছত সিটো এলবাম ওলাইছে, মায়া, পাখি, তুমি যিবিলাক চিনিয়া নামবিলাক কৈছা। তাৰপিছত যেতিয়া চান্দিনী ৰাত বুলি এটা হিন্দী এলবাম ওলাইছে, অসমীয়া গানৰ সুৰবিলাকেই আছিলে, এইটো গুৱাহাটীৰ এখন বিখ্যাত হোটেল নন্দনত ৰিলিজ হৈছিলে। সেই অনুষ্ঠানটোৰ এংকৰিং মই কৰিছিলো, আৰু যোৰহাটৰ পৰা নৱ বৰকটকী ভায়েক দেৱ, এতিয়া তেওঁ প্ৰযোজক বা স্বত্বাধিকাৰী, কিন্তু তেতিয়া তেওঁলোক ভায়েক হৈ আছিলে। নৱৰ আটাইকেইটা ভায়েক, নৱৰ দেউতাক সকলো গুৱাহাটীলৈ আহিছিলে। হোটেল নন্দনত আমি এই কেছেটটো উন্মোচন হৈছিলে। তাৰপিছতে আমাৰ সাংবাদিকসকলৰ লগত জুবিনৰ কিবা এটা কনফ্লিক্ট হৈছিলে। কনফ্লিক্টটো হোৱাৰ পিছত সেইদিনাই সাংবাদিকসকলে জুবিন গাৰ্গ ব্লেক আউট বুলি কৈ দিলে। তাৰমানে পিছদিনা কোনো কাগজত জুবিন গাৰ্গৰ নাম নোলায়, প্ৰচাৰ মাধ্যমত জুবিন গাৰ্গ ব্লেক আউট হৈ গ'ল। মোৰ খুব দুখ লাগিলে। মই গোটেই ঘটনাটো যেতিয়া পৰ্যালোচনা কৰিছিলো, মই তেতিয়া দেখিছিলো যে জুবিনৰ গাত সেই ঘটনাটো লৈ পেলাই দুখ নাছিলে। তেতিয়া মই দৈনিক অসমৰ এডিটৰক লগ ধৰি পেলাই কৈছিলো গোটেই ঘটনাটো, আৰু দৈনিক অসমৰ এডিটৰ শ্ৰদ্ধা অনিল বৰুৱাই মোক বিশ্বাস কৰিছিল। তেওঁ মোক এটা কথাই ক'লে যে বাকী কাগজ আলোচনীৰ কথা মই নাজানো, কিন্তু দৈনিক অসমত তুমি লেখা, দৈনিক অসমত মই উলিয়াম। দৈনিক অসমত ওলাল, বাকী কাগজত একো নোলালে। জুবিন গাৰ্গ কিছুদিন ব্লেক আউট হৈ থাকিল। গতিকে এয়া হ'ল জুবিনৰ প্ৰথম জাৰ্ণিৰ আৰম্ভণিৰ সময়তে হোৱা এটা ঘটনা। তাৰপিছত বহু ধৰণৰ ঘটনা ঘটিছে, কিন্তু তুমি যিটো লাষ্ট মোক প্ৰথমে সুধিছিলা, সেইটো ক্ষেত্ৰত মই কওঁ যে জুবিনৰ মই ভাবো এতিয়াও সময় আছে। তেওঁৰ গীতত যিবিলাক সুৰৰ বৈশিষ্ট্য আলোচনা কৰিবলৈ বহুতে কৰিব বা কৰিছে, কিন্তু সেইখিনিৰ এটা সুকীয়া মূল্য হ'ব। সেইবিলাকৰ তুলনাত্মক অধ্যয়ন হ'ব পাৰে, কিন্তু জ্যোতিপ্ৰসাদ এটা অসমীয়া অকল সংগীত নহয়, অসমীয়া চিনেমা, অসমীয়া সংগীত, অসমীয়া সাহিত্য, অসমীয়া নাটক সকলোৰে এগৰাকী পায়নিয়াৰ মানুহ। মই জ্যোতিপ্ৰসাদৰ লগত ভূপেন হাজৰিকাৰ তুলনা, ভূপেন হাজৰিকাৰ লগত জুবিন গাৰ্গৰ তুলনা এইটো নকৰো, আৰু এইটো তুলনা হোৱা উচিত বুলি মই নাভাবো। ভূপেন হাজৰিকা ইজ ভূপেন হাজৰিকা। ভূপেন হাজৰিকা 26 চনত জন্ম হোৱা এজন মানুহ। জুবিন গাৰ্গ মোতকে 8 বছৰমান সৰু। সি সিদিনাৰ ল'ৰা। সি এটা নতুন মডাৰ্ণ ঢৌ এটাত আহি জন্ম পাইছে, যি সময়ত মডাৰ্ণ মিউজিক বহুত আগবাঢ়ি গৈছে। ভূপেন হাজৰিকা এটা এৰা সৃষ্টি কৰি থৈ গৈছে। গতিকে জুবিন গাৰ্গক ভূপেন হাজৰিকাক জ্যোতিপ্ৰসাদক শংকৰদেৱক শ্ৰীকৃষ্ণ, এই জাতীয় তুলনাটো হ'ব নাপায়। এতিয়া জুবিন এনেকুৱা এজন ছিংগাৰ বা সংগীত শিল্পী, জুবিনৰ তুলনা আজিৰ অসমত এজনেই আছে, সেইজন হ'ল জুবিন গাৰ্গ। পিছত আৰু সময় পালে মই অন্য বিষয়ে কথা পাতিম বাৰু। এতিয়া জয়ন্ত আছে, জয়ন্তৰ ওচৰলৈ তুমি এবাৰ যোৱা। এইখিনি মই প্ৰথমে কলো। মই জয়ন্ত সোণোৱাল ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছো। আমি জানিবলৈ পাইছিলো যে আপুনি জুবিন গাৰ্গক বিহু শিকাইছিল। আপুনি এজন ছাত্ৰ হিচাপে জুবিন গাৰ্গক পাইছিল। গতিকে সেই সময়খিনিৰ অভিজ্ঞতাৰ বিষয়ে কওকচোন। আৰু প্ৰথমে আপুনি কি বিহু শিকাইছিল, যদি আপোনাৰ মনত আছে অকণমান আমাক গুণগুণাই শুনাব। আচলতে কিমান চন পাহৰিছো, 1995ত নেকি, তেতিয়া আমি জুবিনক মই চিন্তা পাওঁ, গান শুনিছো, দেখিছো। তেতিয়া আমি ভূপেন দা অদিতেক ষ্টুডিঅ'ত জুবিনক দেখিছো। তেতিয়া আমি জুবিনৰ লগত ইমান কথা পতা, ক্ষীণমিন ল'ৰা এটা চলি দীঘল। তাৰপিছতে আৰু এবাৰ আমি ষ্টুডিঅ' ফ্ৰেন্সত দেখিছিলো।
তেতিয়া আমাৰ লগত টাৰ্মছ নাই। তাৰপিছত যেতিয়া মই এটা দুলুমণি দাস বুলি ল'ৰা এজন আছে, দুলু দাস, আৰু জয়ন্ত বৰদলৈ যোৰহাটৰ আছিলে, এতিয়াও আছে, বম্বেতে থাকে, খুব ক্ল'জ আছিলে। তেতিয়া আমাক ক'লে যে জুবিন গাৰ্গে এটা বিহু এলবাম কৰি জুবিনে গাব। তেতিয়া মোক হাতীগাঁও ঘৰলৈ লৈ গৈছিল, আৰু দেউতাকে কৈছিলে বিহুখিনি কেনেকুৱা হ'ব, এনে পৰম্পৰা বিহু হ'ব। আৰু তেতিয়া কৈছিলো গাব, আৰু তেতিয়া দেউতাকে নাম দিছিলে উজান প্ৰীতি, কেছেটটোৰ নাম। এতিয়া উজান প্ৰীতি শব্দটো আমি অৰ্থ বিচাৰি পোৱা নাছিলো আচলতে। উজান প্ৰীতি কি, আমি তেতিয়া সৰু মাই, ডাঙৰ মাই বা চেনেহী, লাহৰী এনেকে নাম দিছিলো। এতিয়া প্ৰথম এটা নাম দিছিলে উজান প্ৰীতি, দেউতাকে দিছিল। তাৰপিছত আমি ষ্টুডিঅ' ফ্ৰেন্সৰ ৰেকৰ্ডিং কৰিছিলো। এটা গান ৰেকৰ্ডিং হয়, সি ডাবিং কৰে, ৰেকৰ্ডিং হয়, ডাবিং কৰে। তাৰপিছত কৈছে মই বোলো বিহুটো বিহু হিচাপে গাম, বেলেগকে নাগাবি। তেতিয়া মই তাক তই বুলি কৈছিলো, মোকো তই বুলি কয় আজিলৈকে, বিহু হিচাপে গাম। তাৰপিছত এজন আছিলে তেওঁৰ বন্ধু ৰাণা কলিতা, সি কীবৰ্ড বজাইছিল, খুব ভাল বন্ধু আছিলে আমাৰ ইয়াৰ টেন হাউচৰ মালিক। সি বহুত ভাল কীবৰ্ডিষ্ট আছিলে। সি এটাই কৈছিলে যে তাৰ ষ্টাইলত গাব দিয়ে গান, সি যেনেকে গায়। তেতিয়া আমি সেইটো এটা খুব আমাৰ টাৰ্ণিং পইণ্ট হৈছিলে। উজান প্ৰীতিত খুব চলিছিলে কেছেট, ভাল হৈছিলে, জুবিন গাৰ্গ বিহু গাইছিলে। তাতে আকৌ আৰু এজন তেওঁৰ বন্ধু আছিলে মানৱ চাংকাকতি বুলি, তেখেতৰ ভনীয়েকেও দুটা গাইছিলে, খগেন গগৈ এটা গাইছিলে, আৰু বিপুল চেতিয়া ফুকনে এটা গাইছিলে। জুবিন গাৰ্গে 6টা গান গাইছিলে, আৰু ভিতালী দাসে 6টা গান গাইছিলে। আৰু ভিতালী দাসত তেতিয়াই আমি চিনাকি হৈছো। তেতিয়াৰ পৰা জুবিনৰ লগত আজিলৈকে আছো। প্ৰথম বিহু গাইছিলে, সি ভাল লাগিছিলে। ছাত্ৰ বুলি নহয়, সি আচলতে তাক এৰি দিছিলো যে তই যেনেকে গাও তেনেকেই গা, তোৰ ষ্টাইলত গা। আজিও আমি কিছুমান গীত লিখো বিহু, যে আমি খুব পুৰণা বিহু এটা লিখি দিওঁ, তাক কওঁ তোৰ ষ্টাইলত গাচোন তই। কি কয় নহয় তহঁতৰ ষ্টাইলতে গাম, আৰু তই গাইডটো তোৰ গাইডমতে গাম বুলি কয়, সেইটোতহে বিহু বিহু লাগি। ঠিক তেনেকে সি কয়, আচলতে আমি তাক যদি কওঁ তোৰ ষ্টাইলত গা বুলি, নাই, গাইডটো যেনেকে গাইছ মই বিহুটো তেনেকেই গাম। আৰু টোকাৰী গীতো ঠিক তেনেকে আমাৰ এটা অসমৰ বিখ্যাত হৈছিলে ৰত্নাকৰ বুলি। যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি কলিয়া কানাই কাষে চপাই দিয়া না মথুৰা হাতলৈ যাওঁ। তাক কৈছো নিজৰ ষ্টাইলত গাব লাগিব। সেইটো যোৰহাটৰ পৰা পাৰ্টি আহিছিলে, আমি লগতে আছিলো। ঠিক তেনেকে সি আচলতে যিমতে আমি গাই দিওঁ গাইডটো, সেইমতে সি গাবলৈ চেষ্টা কৰিছিলে বিহুবিলাক। আৰু লোকগীত বিলাকো, টোকাৰী গীত বিলাকো তেনেকেই সি আচলতে আয়ত্ব কৰিছিলে নিজে। তাৰ নিজৰ ষ্টাইলত গাব দিলেও নাগাইছিলে মানে। আপুনি দেখা জুবিন গাৰ্গ মানুহজন, গায়কজন নহয়, মানুহজনৰ বিষয়ে অকণমান কওকচোন। আপুনি যেনেকৈ পাইছিল, আপুনি যেনেকৈ দেখিছে সেই মানুহজনৰ বিষয়ে। আচলতে মানুহজনৰ প্ৰথম দেখাতে মোক সি বিচনাত বহি আছে, প্ৰথমবাৰ যাওঁতে চিনাকি হবলৈ, সি কৈছে এই জয়ন্ত বৰদলৈ চিনাকি কৰিলে আগদিনাখন, কাইলৈ যাবা বিহু বিষয়ে আলোচনা কৰিম। এতিয়া চুলি দীঘলকে বহি আছে বিচনাখনত, ইফালে দেউতাক আছে। আমি গৈ প্ৰথম দিনাখনৰ পৰা লগ পাই কলো যে মই বিহু গাম, সি বোলে হাই স্কেল বিলাক বিহুবিলাক বৰ লোট গাই, হাঁহে বনাবা বুলি কৈছে। আজিলৈকে মানুহজন মানে কেনেকুৱা, কিমান কমটি, বহুত দিন ৰাতি কটালো, বিদ্যুতে জানে ধুনীয়াকে, মানে বিদ্যুৎ দিন ৰাতি কটালো। তেওঁৰ অন্তৰখন ইমান ভাল, শুদ্ধ অন্তৰ, আৰু মানুহক বহুত হেল্প কৰে, সহায় কৰে। আমাকো কয় যে মানুহক জীৱনত যিমান পাৰ সহায় কৰিবি, ধনেৰে নোৱাৰ কৰ্মেৰে কৰিবি, সময় দিব পাৰিবি। ঠিক তেনেকে কোৱা মানুহ আমাক। আৰু তাৰ লগত বহুত দিন ৰাতি কটাইছো। এতিয়া অৱশ্যে আমি আজি 6-7 বছৰমান হ'ল, মই শেষলৈকে বহুত দিনলৈকে গান গাইছো, যোৱা বছৰলৈকে গাইছো, চিনেমা গানো গাইছো। সি কিন্তু আমাক সময়টো দিয়ে। মই কম যে তাত বিহু গাব লাগিছিলে আৰু চিনেমা গান এটা গাব লাগিছিলে, কেতিয়া গাবি, ফোন এটা কৰো, কি কৈছে মই তোক জনাই দিম ৰ। পিছদিনাখন সি 2-3 দিনৰ পিছত ফোন কৰে, কিন্তু পাহৰি নাযায়। কিন্তু পাছত কয় তোৰ গানটো আজি গাই দিম, তই গুচি আহ, এনেকে কয়। আৰু খুব ভাল অন্তৰ,
যিদিনাখন মোক গাবলৈ মন নাই, যি নাগাওঁ, মই জোৰ জবৰদস্তি কৰিবলৈ আমি বেয়া পাওঁ আচলতে। তেতিয়া জানো যে গানটো সি এনেহে গাই দিব, কিন্তু প্ৰাণ নাপাব। আৰু খুব সহায় কৰে মানুহটোৱে। মই বিপদত পৰিছো, মই তাক কিবা এটা কৈছো যে মই বহুত আৰ্থিক অৱস্থাত মই বিপদত পৰিছো, মোক অলপ সহায় কৰচোন। সি কৈছে কি লাগিব, কিমান লাগিব, এনেকে দি এনেকে আমিও তেনেকে কৰিছো, বা এইটো নাই মোৰ ভাগত দিয়ক দে তই। খুব অন্তৰখন খোলা মানুহ, খুব সহায় কৰে মানুহক। আজিও দেখিছো বহুত যুৱকক সংস্থাপন দিবলৈ গৈ আছে সি। মোকো কৈছে যে তোৰ আছে যদি কোনোবা ল'ৰা ছোৱালী পঠাই দিবি। কিন্তু এতিয়া শেষৰ ফালে আমি তাৰ লগত খুব সুন্দৰকে কথা পাতো। আচলতে ঘৰলৈ গলে কি হয়, তাৰ ইমান মাজতে আমি তাৰ লগত কৈছিলো যে তেওঁৰ লগত গীত গাবলৈ আহে সি এনকে প্ৰডাকশ্যনত, টিজি মিউজিকত। তাৰ লগত মানে 20 জন মান তেওঁৰ লগত বোধহয় আমাৰ সংযোগ বিচ্ছিন্ন হৈছে। মই পুনৰ বিদ্যুৎ কুমাৰ ভূঞা ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিম। 2017 বৰ্ষত এখন বিহু মঞ্চত জুবিন গাৰ্গে হিন্দী গীত পৰিৱেশন কৰা নকৰাক লৈ এক বিতৰ্কৰ সূত্ৰপাত হৈছে। আমাৰ পুনৰ সংযোগ স্থাপন হৈছে। আপুনি যিখিনি শেষ আৰম্ভ কৰিব পাৰে। আচলতে ঠিক তেনেকুৱা বহুত ল'ৰা আহে জুবিনৰ পিছে পিছে বহুত ল'ৰা আহে। আৰু আহি লৈ সিহঁতে ষ্টুডিঅ'ত হেৰি কৰে আৰু কথা চথা পাতি তাক আচলতে কি ব্যস্ত কৰি ৰাখে। আমাৰ গীত গাবলৈ টান পায়, এই তাৰ লগতে থাকে ল'ৰাবিলাক। সেই ল'ৰাবিলাকৰ লগত আমি কাজিয়াও কৰিছো যে জুবিনক আমি মাতি আনিছো গান গাবলৈ, তোমালোকে কেলে আহিছা? কোন হয় তোমালোকে? জুবিনে কয় উপায় নাই, মোক ভাল পাই আহিছে আৰু এতিয়া কি কৰিম ৰ, সিহঁতক পঠিয়াই লওঁ, তাৰপিছত গান গাম। ৰাতি 3টা বজাতো গান গায়। তেনেকুৱা তাৰমানে আচলতে সেইটো আচলতে জুবিনৰ কিছুমান বস্তু খুব অন্তৰখোলা মানুহ, ভাল মানুহ। চবকে আচলতে বন্ধু হিচাপে ৰখাৰ কাৰণে তাৰ কিছুমান বিপদ হ'ল আছে। সেইটোৱে কথা। আৰু কি ক'ম, আজিলৈকে সেই বন্ধুত্ব ভাৱটো আছে। আজি ৰাতিপুৱা ফোন কৰিছো যে মই বোলো বাৰ্থডে পাতিবি, সেই একো পাতিবলৈ নাই, আহ যদি আহিবি ৰাতি বোলে, এনেকে কৈছে আৰু। ঠিকে আছে, বিদ্যুতে এইবিলাক কবই চব। আৰু কি কব? হেল্ল' হেল্ল'। হয়, শুনি আছো আমি। মই শুনিছো, এতিয়া নাই। মই এইখিনিতে আৰু এটা কথা কৈ থওঁ আজি। মই তাৰমানে খুব এতিয়া আজি ব্যস্তই আছিলো অকমান, এতিয়াও ব্যস্ত হম। এটা ব্যস্ত হ'ল প্ৰয়াত অসমৰ এজন সংগীত বিদ্য বুলি ক'লেও বেয়া নহয়, মহানন্দ মজুমদাৰ বৰুৱা। তেখেতৰ পত্নী আজি বহুতভাৱে আজি আইচিউত আছে, বহুত অসুস্থ। বিদ্যুৎ গম পাইছা? বিদ্যুৎ শুনিছা? তেখেতৰ দিছপুৰ হস্পিটেলত পৰি আছে। মই তালৈকে যাব ওলাইছো এতিয়া। গতিকে আমি বেছি দেৰি নকৰো বেছি। তেওঁৰ আশু আৰোগ্য কামনা কৰিম। মই শেষৰটো প্ৰশ্ন আপোনাক সুধি লৈছো তেতিয়াহ'লে। আজি যিহেতু তেওঁৰ জুবিন গাৰ্গৰ জন্মদিন, আৰু এজন সতীৰ্থ হিচাপে বা এজন অগ্ৰজ হিচাপে এই জন্মদিনটোত তেওঁৰ প্ৰতি আপোনাৰ পৰামৰ্শ বা তেওঁৰ পৰা পাবলগীয়া বা আশা কৰা কিবা এষাৰ বা আপোনাৰ ক'বলগীয়া। আমাৰ ক'বলগীয়াটো কি ক'ম, সদায় জুবিন জুবিন হৈয়ে থাকক। সি তাক কোনোবাই শংকৰদেৱ বুলি কয়, আমি শংকৰদেৱ হ'ব নালাগে বুলি কওঁ। কোনোবাই আমুক বুলি কয়, নালাগে। কোনোবাই কৃষ্ণ বুলি কয়। জুবিন জুবিন গাৰ্গে হৈ থাকক। ৰাইজক নতুন নতুন গীত উপহাৰ দি থাকক। যিবিলাক কাম খেতি বাতি বজাৰ তেওঁ হাতত লৈছে এতিয়া যুৱ চামক সংস্থাপন দি বুলি, সেইখিনি যাতে তেওঁৰ মনৰ কামনা পূৰ্ণ হয়, দীৰ্ঘায়ুটো কামনা কৰিছো। সুস্বাস্থ্য অধিকাৰী হওক, তাকে কামনা কৰিছো। ধন্যবাদ আপোনাক। ধন্যবাদ। মই জয়ন্ত সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ সমূহ দলটিৰ ফালৰ পৰা। ইমান ব্যস্ততাৰ মাজতো আমাক ইমানকণ সময় দিলে তাৰ বাবে অশেষ ধন্যবাদ। আৰু অনাগত সময়তো আমি এনেদৰে আপোনাৰ পৰা সহায় সহযোগিতা আশা কৰিম। ধন্যবাদ। মই বিদ্যুৎ কুমাৰ ভূঞা ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিম। 2017 চনৰ
এখন বিহু মঞ্চত জুবিন গাৰ্গে হিন্দী গীত পৰিৱেশন কৰা নকৰাক লৈ যি এক বিতৰ্কৰ সূত্ৰপাত হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত এই আপোনাক যথেষ্ট আৱেগিক কৰি তুলিছিল সম্পৰ্কে আমাক অকণমান কওকচোন। আমাৰ মাজত খগেন গগৈ ডাঙৰীয়া উপস্থিত হৈছেহি বিশিষ্ট সংগীত শিল্পী তেওঁক আমি সকলোৱে চিনি পাওঁ তেওঁ আচলতে পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজনেই নাই আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ শিল্পী তেওঁ আমাৰ মাজত আহি হৈছেহি মই তেওঁক স্বাগতম জনাইছো। নমস্কাৰ মই আচলতে মই এই গোলাঘাটলৈ এটা গুৱাহাটীৰ জানিত আহি খুব অফিচিয়েল কামত আচলতে জুবিন হ'ল মোৰ মৰমৰ ভাই সকলোৱে জানে নাজানিলেও আজি কৈছোঁ আৰু সি আচলতে মোৰ অতি মৰমৰ ভাই মই এতিয়া এই ৰহাত মানে এখন দোকানত বহি মই তাৰ মৰমত আজি এটা দি আছোঁ অতি আচৰিত মানে কি অতি ভাল লগা কথা কি মই কওঁ তিনিটামান কথা জুবিন সদায় জুবিনৰ মৰম জুবিনৰ চেনেহ জুবিনৰ যি আন্তৰিকতা এইবিলাক মানে আমাৰ জীৱনত সকলো জীৱনত থাকি যায় আৰু জুবিন আমি খুব বহুত চুপতি ধেমালি কৰি বহুত অনুষ্ঠান কৰিছিলোঁ আৰু গতিকে আজি এটা তোমালোকৰ চেনেলৰ জৰিয়তে মই জুবিনক মানে জন্মদিনৰ শুভেচ্ছা জনাইছোঁ ভাল লাগিছে তোমালোকে মোক বিচৰাৰ কাৰণে যিহেতু মই আজিকালি বুঢ়া হ'লোঁ আৰু মই এটাই কওঁ মোৰ জীৱনত জুবিনৰ লগত সম্বন্ধ কি আৰু আমি যেতিয়া এটা কেছেট প্ৰথম কৰিছিলে জুবিনে যেতিয়া প্ৰথম বিহু গোৱা নাছিলে দেই জুবিনক বিহু গাবলৈ মাতি আনি ক'লোঁ জয়ন্ত সোণোৱালক ক'লোঁ জুবিনক বিহু গোৱা তাৰপিছত মই আচলতে আগতেও কৈছোঁ যে মই ৰাছিয়ালৈ যাবলগীয়া হ'ল তেতিয়া মই ক'লোঁ যে জয়ন্ত সোণোৱালক ক'লোঁ এতিয়া জুবিনক বিহু গোৱাই দিয়াচোন চলি যাব আমাৰ দলু দাস বুলি এটা ল'ৰা এখনে কৰিছিলে এতিয়া সেই জুবিনে প্ৰথম এটা দুভাগ ৰাতি নাচনী মনত সেইটো প্ৰথম গাইছিলে মনত পৰে তুলি কেতেকী মই পাহৰিছোঁ দেই বুঢ়া হ'ল কৈছোঁ নহয় গতিকে জুবিনৰ এটা কথা কওঁ মই তাৰ আজি বাৰ্থডে তাক মই হৃদয়ে ভাল পাওঁ এনেও আমাৰ দুটা মৰম চেনেহবিলাক মানে সদায় আছে আৰু সদায় থাকিব কিন্তু আমি বৰ বেছি হেৰি নহয় মানে ক্ল'জ নহয় আমাৰ দুটা হৃদয়ৰ মৰম থাকে যেতিয়াই মন যায় সি আহে কেতিয়াবা ক'ব ককাই মই গৈ আছোঁ হৰেন্দা আমুক তেনেকুৱা বা গৰিমায়ো জানে যে মৰম চেনেহবিলাক আমাৰ দুটা মানে কেতিয়াবা সিহঁতি হাঁহিও মৰে আৰু জুবিনৰ লগত মই চিনাকি হোৱা এটা গান আছিলে কিন্তু সেই মোৰে মোহন মোহিনী ঐ চকুৰে টিপতে ঐ কিনো আশা দিলি ঐ ভালৰি বোলাতে এই বুকু জ্বলাই ঐ মোকে নথগিবি ঐ জ্বলাই নেমাৰিবি মোক আচলতে জুবিনে লোকসংগীত ভাল পায় মই যিবিলাক বিহু গীত ফাঁচত গাওঁ টোকাৰী গীতে হওক এতিয়া এইবিলাক যেতিয়া যে এইটো টোকাৰী গীত গালেও জুবিনে কয় এইখিনি খগেন দাই গাব দেই কিন্তু আমাৰ দুজনো মই এতিয়া কৈছোঁ আমাৰ দুজনো মৰম চেনেহ অলপ বেলেগ ধৰণৰ মানে কি আৰু ককাই ভাই মৰম চেনেহ কিন্তু বৰ বেছি আমাৰ হৃদয়ো নহয় আপোনো নহয় আমি দুটাই সাংঘাতিক এটা হৃদয়ৰ ইফাল সিফালকৈ থাকোঁ সি এটা ভগৱতপুৰত থাকে মোৰ দাঁতিতে মই কাহিলীপাত থাকোঁ নগাঁৱত সি থাকে ভগৱতপুৰত
ফোন এটা মাৰিলে কেতিয়াবা আহে, ভাল লাগে। আৰু এইটোৱে জীৱন। কথা হ'ল কি, বৰ বেছি মানুহক ভাল কৰিও লাভ নাই, বৰ বেছি বেয়া কৰিও লাভ নাই। মৰম চেনেহবিলাক সদায় দূৰে দূৰে থাকিব লাগে। কিন্তু হৃদয়খন মেইন বস্তু দেই, হৃদয়খন। জুবিন আৰু মোৰ হৃদয়খন বেলেগ। আমাৰ হৃদয়খনৰ কাৰণে আমি জুবিন আৰু মই আজি সুন্দৰভাৱে জীয়াই আছোঁ। গতিকে মানুহক ভাল পোৱাটো বৰ বেছি দেখাইও লাভ নাই, ভাল পোৱাটো বৰ কমকৈ দেখাইও লাভ নাই। গতিকে আজি মই খুব ভাল পাইছোঁ তোমালোকে অনুষ্ঠানটো পাতিছা। আৰু জুবিনক মই আজি জন্মদিনৰ শুভেচ্ছা দিছোঁ। মই কিবা এটা বিশেষ অফিচৰ কামত মই গোলাঘাটলৈ আহি আছিলোঁ। ৰহাৰ এতিয়া এই জাপি এই বিকা, এই যে গাড়ীটো বিকা দোকান এখনত বহি আছোঁ। তথাপিতো মই আজি মোৰ হৃদয়ৰ ভাই সি জুবিন, তাৰ মানে জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। আৰু তোমালোকৰ যিটো চেনেল পৰ্টেল, তোমালোককো মই ধন্যবাদ জনাইছোঁ যে আজি জুবিনৰ বাৰ্থডে তোমালোকে এই আয়োজনটো কৰিছা দেই, ভাল লাগিলে। ধন্যবাদ। আৰু আজি জুবিন গাৰ্গে অসমীয়া সংগীতৰ জগতখনলৈ যথেষ্ট অৱদান আগবঢ়াইছে, অভিনয় জগতখনলৈ অৱদান আগবঢ়াইছে। আজি আপুনি অনাগত সময়ত কি বিচাৰিব বা কি আশা কৰিব, আৰু তেওঁৰ প্ৰতি দিব লগা হয়, কি সেইটো হ'ব? এটা জাগান্তিক ল'ৰা। আমি এই বিপুল চেতিয়া এখন এটা গাইছিলে, জাগান্তিক, সেইটো সেই জাগান্তিক সি ইচ্ছা কৰিলে চব কৰিব পাৰে। মই সেইকাৰণে কৈছোঁ যে মই নিজকে শিল্পী বুলি নাভাবোঁ, কিন্তু জুবিনক মই ভাবোঁ। কেলে সি চিনেমা বনাইছে, সি অভিনয় কৰিছে, সি নিজে চিত্ৰনাট্য লিখিছে, সি নিজে গায়ক হৈছে, নিজে অভিনেতা হৈছে। গতিকে জুবিনৰ যিখিনি মানে আৰু বাদ্যযন্ত্ৰ বজোৱাৰ পৰা আদি কৰি গোটেইখিনি তাৰ এনেকুৱা এটা মানে প্ৰতিভা আছে, যিটো টেলেণ্ট বুলি কয় আৰু। গতিকে সেইকাৰণে মই তাক চিৰদিন মই নমস্কাৰ জনাই যাম, মোৰ ভাই যদিও। কেলে তাৰ যিখিনি প্ৰতিভা, আৰু মই আশা ৰাখিছোঁ জুবিনে অসমৰ ৰাইজক আৰু বহুত দিব। আৰু ময়ো এতিয়া চাকৰি এটা কৰিছিলোঁ, ৰিটায়াৰ হৈছোঁ, ভাবিছোঁ তাৰ লগত কেতিয়াবা তাৰ মৰমত আকৌ মোক আকৌ যদি মৰম চেনেহ কৰে, সি আকৌ আমি লগে লগে কাম কৰিম ভাবিছোঁ দেই। আৰু জুবিনে বহুত কৰিব, মই কথা দিছোঁ। খালি মানুহে মাজতে মিছাতে জুবিনক মানে কিছুমান হেৰিত ভৰাই দিয়ে আৰু ৰাজনৈতিক মানে হেৰি এটা শিকলি এডাল এনেই লগাই দিয়ে। কিন্তু সি এনেকুৱা নহয় ল'ৰাটো। সিটো ইলেকশ্যন য'তে খেলে ত'তে জিকিব, সেইটো ডাঙৰ বস্তু নহয়। কিন্তু সি ইলেকশ্যন খেলিম বুলি জুবিন গাৰ্গ হোৱা নাই। সি কৈছে যে মই যে কৈছে মোক চবেই গালি পাৰি আছে বুলি কৈছিলে সি, যে অসমৰ বোলে কিবা কি হ'ব এইটো খেতি পথাৰক কি কয় এইটো, কিন্তু খেতি পথাৰ সি কথা এটা কৈছে যে মই ল'ৰা ছোৱালীবিলাকক খেতি পথাৰ কৰিবলৈ মই হেৰিহে দিম দেই। কিন্তু মই কাকো মই কোনো ৰাজনীতি হিচাপে কোৱা নাই, মই এজন অসমীয়া ল'ৰা হিচাপে কৈছোঁ বুলি কৈছিলে। গতিকে সেইখিনিয়ে কৈছোঁ মই, জুবিনৰ মন সুন্দৰ, জুবিনৰ প্ৰাণ সুন্দৰ, জুবিনৰ যিটো মানে দুখীয়া চহকী, তাৰ লগত কোনো কথা নাই। সি নিজেও সেইদিনাখন কৈছে যে মই আগৰ দিনা বদমাছ নহয় দেই বুলি। এতিয়া ময়ো মানে কৈছোঁ আৰু সি আগৰ দিনা বদমাছ শব্দটো কি বুজিছ নাই। সি আচলতে মুকলি মন কাৰণে ক'ৰবাত খাই মেলি কিবা এটা এনেই ফূৰ্তি কৰি দিয়ে, তাকে মানুহে বেয়া পায়। এতিয়া তাৰ নিচিনা শুদ্ধ অন্তৰৰ মানুহ পাবলৈ অসমৰ মানুহে চিন্তা কৰিব লাগিব, জুবিনৰ নিচিনা শুদ্ধ মানুহ পাবলৈ। ইমানখিনি ব্যস্ততাৰ মাজতো আমাক ইমানখিনি সময় দিলে, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী সময়তো আপোনাৰ পৰা সহায় সহযোগিতা অতি ধন্যবাদ, অতি ধন্যবাদ। তোমালোকে যে মোক এইখিনি মাতি গ'লা, আৰু বিশেষকৈ মোৰ অতি মৰমৰ ভাইটোৰ জন্মদিনত আজি যে মই তোমালোকৰ চেনেলৰ জৰিয়তে, তোমালোক পৰ্টেলৰ জৰিয়তে মই তাক শুভেচ্ছা এটা দিবলৈ পালোঁ, মই নিজকে ভাল লাগিছে দেই।